हेलो एवरीवन पुनप्रथम मैं सकलोके मोर चेनेलर आन एक नतुन भिडिओলৈ स्वागतम जनाइছো। আজি মই এই ভিডিওটোত বৰ্গ আয়ত এইবিলাকৰ ওপৰত কেইটামান পৰিসীম আৰু কালিৰ ওপৰত কেইটামান প্ৰশ্ন আৰু তাৰ সমাধান আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিওটো হেহলৈকে চাই থাকিব। প্ৰথম প্ৰশ্নটো আপোনালোকৰ সন্মুখত দেখা পাইছে যে এটা বৰ্গৰ কালি উলিওৱা যদি বৰ্গৰ পৰিসীমা আয়তৰ পৰিসীমাৰ দুগুণ হয়। অৰ্থাৎ আয়ত বৰ্গৰ পৰিসীমা কি কৈছে আয়তৰ পৰিসীমাৰ দুগুণ বুলি কৈছে। আৰু আমি উলিয়াব লাগে কি বৰ্গটোৰ কালি উলিয়াব লাগে আৰু আমাক দিয়া আছে কি আয়তৰ দিক আৰু প্ৰস্থ দিয়া আছে দিক 7 আৰু প্ৰস্থ দিছে 6 তো গতিকে প্ৰথমতে অৰ্থাৎ আমি উলিয়াব লাগে কি বৰ্গৰ কালি উলিয়াব লাগে বৰ্গৰ কালি উলিয়াবৰ কাৰণে আমি জানিব লাগিব বাহুৰ বিষয় বাহুটো আমি উলিয়াব লাগিব বৰ্গৰ আৰু বৰ্গৰ বাহুটো আমাৰ ইয়াক দিয়া নাই তো গতিকে এটা বস্তু দিছে যে বৰ্গৰ পৰিসীমা আয়তৰ পৰিসীমাৰ দুগুণ গতিকে আয়তৰ পৰিসীমাটো উলিয়াব পাৰিলে আমি বৰ্গৰ পৰিসীমাটো উলিয়াব পাৰিম গতিকে আয়তৰ যেটো পৰিসীমাৰ সূত্ৰ আছিল এটো কি আছিল আয়তৰ পৰিসীমাৰ সূত্ৰ আছিল 2 * দিক প্লাস প্ৰস্থ অৰ্থাৎ দিক হৈছে কিমান 7 আৰু প্ৰস্থ হৈছে কিমান 6 যদি আমি এটো কৰো তেনহলে কিমান হ'ব 2 2 ৰ লগত ইয়াতে 7 আৰু 6 যোগ কৰিলে কিমান হয় 13 গতিকে এটো কিমান হ'ব 26 অৰ্থাৎ আয়তৰ যেটো পৰিসীমা আমি কিমান পালো 26 এতিয়া কৈছে যে আয়তৰ পৰিসীমাতকৈ বৰ্গৰ পৰিসীমা হৈছে দুগুণ অৰ্থাৎ এক দুগুণ কৰিব লাগিব তেতিয়া বৰ্গৰ পৰিসীমা ওলাব দুগুণ কৰিলে কিমান হয় 52 তো গতিকে 52 ওলাই গল কাৰ পৰিসীমা বৰ্গৰ পৰিসীমা এতিয়া আমি জানো বৰ্গৰ পৰিসীমা সূত্ৰ 4 * বাহু হৈছে বৰ্গৰ পৰিসীমাৰ সূত্ৰ গতিকে তাৰ পৰা আমি বাহু উলিয়াই লব পাৰো তো গতিকে বাহু উলিয়াবৰ কাৰণে আমি আমাৰ সূত্ৰটো কি আছিল 4l = 52 এটো আসলে আমাৰ সূত্ৰ গতিকে এই সূত্ৰটো আমি যদি ইয়াতে ব্যৱহাৰ কৰো তেনহলে আমাৰ কালি উলিয়াব হলে এই 52 ক 4 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব 4 ৰে হৰণ কৰিলে কেইবাৰ যায় 4 যাব 5ত এবাৰ 12 যাব 3 বাৰ কিমান হৈ গল 13 গতিকে বৰ্গৰ প্ৰতিটো বাহুৰ যোগ কিমান 13 ওলাই গল এতিয়া বৰ্গৰ কালিহে উলিয়াব দিছিল আমাক গতিকে কালিৰ সূত্ৰ আমি জানো কি a² / l² অৰ্থাৎ বাহুক স্কয়াৰ কৰি দিও কালি ওলাই যাব অৰ্থাৎ ইয়াত 13 ওলাইছে 13 ক যদি আমি স্কয়াৰ কৰি দিও অর্থাৎ 13 যদি আমি স্কয়ার কৰি দিও 13 স্কয়ার কৰিলে কিমান হ'ব 169 অর্থাৎ 169 হ'ব বৰ্গটোৰ কালি 169 সেন্টিমিটাৰ স্কয়ার বা বৰ্গ সেন্টিমিটাৰ গতিকে এটো 169 টো হ'ব আমাৰ এই প্ৰশ্নটোৰ উত্তৰ গতিকে আশা কৰো সকলোৱে বুজি পাইছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাও ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে এটা বৰ্গৰ কালি যদি আয়তৰ কালিৰ আধা হয় আৰু আয়তৰ দিক 5 সেন্টিমিটাৰ আৰু প্ৰস্থ 10 সেন্টিমিটাৰ হয় তেন্তে বৰ্গৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব অর্থাৎ এটা আমাক কইছে কি এটা বৰ্গৰ কালি আয়তৰ কালিৰ আধা অর্থাৎ প্ৰথমে আমি আয়তৰ কালিটো জানিব লাগিব তেতিয়া বৰ্গৰ কালিটো উলিয়াব পাৰিম গতিকে আয়তৰ কালিটো উলিয়াও সূত্ৰ আমি জানো দিক * প্ৰস্থ দিক দি আছে 5 সেন্টিমিটাৰ প্ৰস্থ দি আছে 10 সেন্টিমিটাৰ গতিকে 5 * 10 কৰি দিও 5 * 10 কৰি দিলে কিমান হ'ব 50 এতিয়া আমাক কইছে কি বৰ্গৰ কালি আয়তৰ কালিৰ আধা হলে এক 2 ৰে হৰণ কৰিব লাগিব 2 ৰে হৰণ কৰিলে কিমান হয় 25 এতিয়া বৰ্গৰ কালিৰ সূত্ৰ আমি জানো কি বৰ্গৰ সূত্ৰ কি a² বা বাহু স্কয়াৰ কিমান ওলাইছে 25 অৰ্থাৎ এটা বাহু উলিয়াব হলে আমি স্কয়াৰটো নাইকে কৰিব লাগিব গতিকে এফালে হ'ব 25 ক আমি বৰ্গমূল উলিয়ালে কিমান হ'ব 5 অৰ্থাৎ এটা বাহুৰ যোগ কিমান ওলাইছে 5 সেন্টিমিটাৰ এটো হ'ব আমাৰ উত্তৰ এটা বাহুৰ যোগ কিমান 5 সেন্টিমিটাৰ তাৰ পিছৰ প্ৰশ্নটো লৈ যাও এটা আয়তৰ কালি উলিওৱা যদি তাৰ পৰিসীমা 48 সেন্টিমিটাৰ আৰু প্ৰস্থ 6 সেন্টিমিটাৰ এতিয়া আয়তটোৰ কালি উলিয়াব লাগে কালি উলিয়াবৰ কাৰণে আমাৰ দিক আৰু প্ৰস্থ দুটা লাগিব আমাক ইয়াত কেৱল প্ৰস্থটোহে দিয়া আছে দিকটোতো দিয়া নাই গতিকে দিকটো আমি কেনেকৈ উলিয়াম আমি পৰিসীমাৰ পৰা উলিয়াব পাৰিম এটা অৰ্থাৎ পৰিসীমাৰ সূত্ৰটো কি আছিল 2 * দিক প্লাস প্ৰস্থ কিমান দিয়া আছে 6 দিয়া আছে গতিকে 6 লিখিলো আৰু এটো কিহৰ সূত্ৰ পৰিসীমাৰ অৰ্থাৎ পৰিসীমা আমাক কিমান দিয়া আছে 48 লিখিলো ইয়াতে 48 এতিয়া আমাৰ উলিয়াব লাগে দিক উলিয়াব লাগে প্লাস 6 আৰু 2 এফালে পূৰণ হৈ আছে হেফালে গলে হৰণ হ'ব 2 ৰে 48 ক হৰণ কৰক কিমান হ'ব 24 এতিয়া দিকহে উলিয়াব লাগে গতিকে 6 টো আমাৰ যদি এফালে গুচি যায় তেতিয়াহলে 24 ৰ পৰা 6 বিয়োগ কৰক 24 ৰ পৰা যদি 6 বিয়োগ কৰি দিয়ে কিমান হ'ব 18 হ'ব 18 অৰ্থাৎ দিক কিমান ওলাইছে 18 ওলাই গল এতিয়া আয়তটোৰ কালি আৰামছে উলিয়াব পাৰিম অৰ্থাৎ দিক আমাৰ 18 ওলাই গল আৰু প্ৰস্থ 6 টো দিয়াই আছে অর্থাৎ 18 আৰু 6 পূৰণ কৰি দিওক যেটো হ'ব এটোই কালি হ'ব অর্থাৎ 18 পূৰণ 6 যদি আমি কৰো তেনহলে 6 এর গুণ কিমান 48 হাতত থাকিব 4 6 গুণ 6 আৰু 4 কিমান 10 অর্থাৎ 8 হ'ব আমাৰ আয়তটোৰ কালি
तार पिछर प्रश्न एटा आयतर काली 96 वर्ग सेन्टिमिटार और यार दिक होइसे 12 सेन्टिमिटार तार परिसीमा उलियाब लागे এতিয়া काली दिया আছে आयतर परिसीमा उलियाবৰ কাৰণে আমাৰ দিক আৰু প্ৰস্থ দুটা লাগিব দিকটোহে দিয়া আছে প্ৰস্থটো আমাক দিয়া নাই গতিকে প্ৰস্থটো আমি উলিয়াই লব লাগিব গতিকে প্ৰস্থটো কৰ পৰা উলিয়াম আমি কালিৰ পৰা উলিয়াম কাৰণ অৰ্থাৎ কালিৰ সূত্ৰটো কি আছিল আমাৰ কালিৰ সূত্ৰটো আছিল দিক ইনটু প্ৰস্থ দিক ইনটু প্ৰস্থ এটো কালি আছিল কালি কিমান দিছে 96 দিয়া আছে আমাক এতিয়া দিকটো দিয়া আছে দিক দিয়া আছে কিমান দিক দিয়া আছে 12 আৰু প্ৰস্থটো আমাৰ উলিয়াব লাগে প্ৰস্থটো আমি উলিয়াম গতিকে এটো 96 এতিয়া প্ৰস্থ উলিয়াবলে 12 ইফালে পূৰণ হৈ আছে যদি হেফালে গুছি যায় কি হ'ব হৰণ হ'ব হেফালে গলে কি হ'ব হৰণ অৰ্থাৎ 12 ৰে 96 হৰণ কৰিলে প্ৰস্থটো ওলাই যাব গতিকে প্ৰস্থ 12 হৰণ কৰক 12 কেইবাৰ যাব 8 বাৰ যাব 8 লগত 12 পূৰণ কৰিলে 96 গতিকে আমাৰ প্ৰস্থ কিমান 8 ওলাই গল আৰু দিক কিমান 12 দিয়া আছে গতিকে আমাৰ উলিয়াব লাগে কি পৰিসীমা উলিয়াব লাগে এতিয়া পৰিসীমাৰ সূত্ৰটো ইয়াতে আমি যদি বহুৱাই দিও পৰিসীমাৰ সূত্ৰটো আমাক কি আছিল परिसीमा सूत्र आছিলে 2 * दिक प्लस प्रस्थ গতিকে 2 * दिक प्लस प्रस्थ 2 * दिक किमान 12 আৰু प्रस्थ কিমান ওলাইছে 8 যোগ 8 কৰক 8 আৰু 12 যোগ কৰিলে কিমান হ'ব 20 তো 2 এর লগত 20 পূৰণ কৰিলে কিমান হ'ব 40 অৰ্থাৎ 40 সেন্টিমিটাৰ হ'ব আমাৰ পৰিসীমা ইয়াৰ পিছৰ প্ৰশ্নটো লৈ যাও ঘৰৰ বেৰ এখনৰ দিক কিমান 75 সেন্টিমিটাৰ তাৰ পিছত দিছে ঘৰৰ দিকটোৰ প্ৰস্থ দিছে 32 সেন্টিমিটাৰ মিটাৰ বেৰখনৰ প্ৰতি বৰ্গ ইয়াতে মিটাৰ হ'ব প্ৰতি বৰ্গ মিটাৰত ৰং কৰোতে খৰচ হয় 3 টকা তে বেৰখন সম্পূৰ্ণ ৰং কৰোতে কিমান খৰচ হ'ব প্ৰতি বৰ্গ মিটাৰত কৈছে গতিকে আমাৰ উলিয়াব লাগিব কি যেহেতু বেৰ ধৰি লওক এটো বেৰ এটা যদি কয় বেৰৰ চাৰিওফালে আমি এনেকে তার লগাব লাগে তেতিয়া আমি পৰিসীমা উলিয়াম আৰু যদি কয় ৰং কৰিব লাগে তেতিয়া গুটিখিনি আমি ৰং কৰিব লাগিব তেতিয়া এটো কি উলিয়াব লাগে কালি উলিয়াব লাগিব গতিকে ইয়াৰে যদি আমি কালি উলিয়াও তেনে সূত্র কি যেহেতু আয়তাকাৰ আছে গতিকে সূত্রটো আমাৰ কি হ'ব সূত্রটো হ'ব দিক ইনটু প্রস্থ দিক ইনটু প্রস্থ দিক ইনটু প্রস্থ কৰি চাওক কিমান হয় দিক ইনটু প্ৰস্থ কৰিলে দিক কিমান আছে দিক আছে 75 আৰু প্ৰস্থ আছে কিমান 32 75 * 32 কৰক 75 ৰ লগত 32 পূৰণ কৰিলে কিমান হয় 2400 হ'ব 2400 টো আমাৰ কি ওলাই গল মিটাৰ স্কয়াৰ এটো কালি ওলাই গল এতিয়া কৈছে প্ৰতি বর্গ মিটাৰত ৰং কৰোতে 3 টকা খৰচ হয় গতিকে ইমান বর্গ মিটাৰত ৰং কৰোতে কিমান টকা খৰচ হ'ব হেতু আমি উলিয়াব লাগে গতিকে প্ৰতি বর্গ মিটাৰত যদি 3 তেনে হলে ইয়াৰ লগত আমি 3 পূৰণ কৰিব লাগিব তেতিয়া ওলাই যাব 3 পূৰণ কৰিলে 0 0 12 হাতত থাকিব 1 6 আৰু কিমান 7200 টকা খৰচ হ'ব 7000 কিমান টকা 200 টকা গতিকে আমাৰ উত্তৰটো হ'ব 7200 গতিকে আশা কৰো সকলোৱে বুজি পাইছে গতিকে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ যাও আমি 100 সেন্টিমিটাৰ আৰু 75 সেন্টিমিটাৰ জোখৰ এটা কাঠৰ কাগজৰ পৰা 20 সেন্টিমিটাৰ আৰু 25 সেন্টিমিটাৰ জোখৰ কেইটা চিঠিৰ খাম বনাব পাৰি অৰ্থাৎ আমাৰ ডাঙৰ কাগজ দিয়া আছে কাগজৰ জোখ দিয়া আছে 100 সেন্টিমিটাৰ দিক আৰু 75 সেন্টিমিটাৰ প্ৰস্থ গতিকে আমি হেই খিনিৰে কি বনাব লাগে সৰু সৰু কিছুমান বাকচ বনাব লাগে एक চিঠিৰ খাম বনাব লাগে হেতাৰ জোখ হৈছে দিক হৈছে 20 সেন্টিমিটাৰ প্ৰস্থ হৈছে 5 সেন্টিমিটাৰ গতিকে ইয়াৰো আমি কি উলিয়াব লাগিব কালি উলিয়াব লাগিব অৰ্থাৎ প্ৰথমে ডাঙৰ কাগজটোৰ কালি উলিয়াও ডাঙৰ কাগজৰ কালি উলিয়াব হলে আমাৰ সূত্ৰটো দিক ইনটু প্ৰস্থ 100 ইনটু 75 100 ইনটু 75 কৰিলে কিমান 7500 সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ সৰু যেটো এনভেলপ বা চিঠিৰ খামৰ দিক আৰু প্ৰস্থটো দিয়াই আছে গতিকে আমি দুটা পূৰণ কৰিলে ইয়াৰ কালি ওলাই যাব 20 * 5 কৰিলে কিমান হ'ব 100 হ'ব তো গতিকে এই জোখৰ কিমানটা আমি খাম চিঠিৰ খাম বনাব পাৰিম হেতু কৰিবৰ কাৰণে 100 ৰে 75 হৰণ কৰিলে হ'ল তো হৰণ কৰিলে 0 কাটা যাব দুটা 0 কাটা যাব গতিকে কিমান হ'ব 75 টা আমি কি চিঠিৰ খাম বনাব পাৰিম এটা প্ৰশ্ন এটা আলোচনা কৰিলো ইয়াতে যদি কিবা আপোনালোকৰ বুজা অসুবিধা আছে তেনে কমেন্ট কৰি জনাব আৰু যদি কিবা ভুল হৈছে তেনে হলে কমেন্ট কৰি জনাই দিব আৰু এনেকুৱা ভিডিও মই অলৰেডি আৰু কিছুমান আপলোড কৰিছো যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা আপোনালোকে চাই ল'ব আৰু আজিৰ ভিডিওটো ইমানেই ধন্যবাদ